যোৰহাট জিলাৰ টিয়কৰ মুদৈজান ভৰলুৱা গাঁৱৰ ৰাইজৰ মাজত এতিয়া বিভীষিকাময় পৰিৱেশ। মুদৈজান নদীৰ বাঢ়নি পানী নিষ্কাশনৰ বাবে থকা নলাৰ সন্মুখভাগ আবদ্ধ কৰি ৰখাত কৃষি ভূমিকে ধৰি বহু ঘৰ, নামঘৰ, সামাজিক অনুষ্ঠান এতিয়া কৃত্ৰিম বানপানীৰ তলত। প্ৰায় 10-12 বছৰ ধৰি পথাৰৰ আবদ্ধ পানীয়ে সৃষ্টি কৰা ভয়াৱহ সমস্যাৰ বাবে কৃষক ৰাইজে খেতি কৰিব পৰা নাই। গৰু ছাগলীকে ধৰি পশুধনবোৰ পালনত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে উক্ত অঞ্চলত। জানিব পৰা মতে ৰমজান আলী নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ পট্টাৰ ভূমি বুলি আবদ্ধ কৰিছে পানী নিষ্কাশনৰ একমাত্ৰ নলাৰ সন্মুখ ভাগ, যাৰ ফলত প্ৰলয়ৰ ৰূপ ধাৰণ কৰিছে আবদ্ধ পানীয়ে। ইফালে জিলা প্ৰশাসন, দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে দিছপুৰ পৰ্যন্ত নিবেদন কৰিও সুফল লাভ কৰা নাই অঞ্চলবাসীয়ে। সেয়ে এই ক্ষেত্ৰত এক উচিত ব্যৱস্থা অনতিপলমে প্ৰশাসনক ল'বলৈ দাবী জনাইছে এইসকল বানাক্ৰান্তই। বছৰ খেতিপথাৰ নাই, ইমান বছৰ খেতিপথাৰ নোহোৱাৰ কাৰণে এতিয়া মানুহক খোৱা অসুবিধা হৈ গৈছে আৰু চলাৰ কি হেৰি কৰিছে। আমাৰ ইয়াত কোনো চৰকাৰী চাকৰি নাই, গতিকে আমাৰ ঘৰে ঘৰে বেমাৰৰ পৰা চলিব নোৱাৰা হৈছে আৰু গৰু গাই গোটেইখিনি মানে কি হৈছে, এই গৰু গাইৰ পৰা সকলোৱে অসুবিধা হৈ গৈছে। গতিকে আমি সেইদিনাখন DC ছাৰৰ পৰা হেৰি কৰি আনি DC ছাৰক এখন কাগজ দিছিলোঁ। দিয়াৰ কাৰণে কি হ'ল, আমাৰ এইটো BDM ফালৰ পৰা যিখন দুৰ্যোগ ব্যৱস্থাপনা সমস্যা হেৰিয়াৰ পৰা মানে এইটো খান্দিবলৈ অৰ্ডাৰ দিছিলে, কিন্তু নটিচ দিয়াৰ লগে লগে তেওঁলোকে আকৌ SDCৰ ওপৰত কেছ দিছে বুলি জনা শুনিছে। আমি আকৌ সেইদিনাখন গৈ আগৰ যিখিনি একদম 2003 চনৰ পৰা যিখিনি কাগজ আছিলে সেইখিনি আকৌ DC ছাৰৰ ওচৰত আমি জমা দি থৈ আছোঁ। গতিকে কি ব্যৱস্থা লৈছে তেওঁলোকে জানিব। গতিকে আমাৰ এই সমস্যাটো যাতে সোনকালে আমাক সমাধান কৰি দিয়ে, সেইটো কাৰণে আমি চৰকাৰৰ ওচৰত বিনয় কৰিছোঁ। গতিকে আমাক যেন এই সমস্যাৰ পৰা উদ্ধাৰ কৰে। এইটো যিটো বানপানী ইয়াত হৈছে, কৃত্ৰিম বানপানী সৃষ্টি হৈছে, সেই কৃত্ৰিম বানপানীটো আমাৰ আজি ৰাইজক যথেষ্টখিনি ক্ষতিসাধন কৰিছে। এই ক্ষতিসাধন কৰা ৰাইজৰ অন্ততঃ মানুহৰ সা সম্পত্তিক আদি কৰি খেতিপথাৰ, ঘৰ বাৰী ইত্যাদি কৰি সকলোখিনি ডুবি মানুহ আজি এতিয়া সামাজিকভাৱে মানুহখিনি যথেষ্ট পিছ পৰি গৈছে আৰু মানুহখিনি যথেষ্ট বিপদগ্ৰস্ত হৈছে। কিন্তু এইটো মূল কাৰণটোৱে হৈছে কি, আমাৰ ইয়াত যিটো পানী সাধাৰণতে নলা এটা আছিলে, সেই নলাটোৱে পানীটো আমাৰ সম্পূৰ্ণ এইপিনেদি ওলাই দ অঞ্চললৈ যায়গৈ। সেই নলাটো ইতিমধ্যে এজন ব্যক্তিয়ে 2022 চনতেই পুতি পেলালে। ৰমজান আলী নামৰ এজন ব্যক্তিয়ে স্বইচ্ছাকৃতভাৱে মনপলি তেখেতে নলাটো পুতি পেলালে। পুতি পেলোৱাৰ ফলত ৰাইজৰ আজি অৱস্থা হৈছে, এই বিপৰ্যস্ত হৈ আজি ৰাইজে অন্ততঃ পেটৰ ভাত মুঠি হেৰুৱাবলগীয়া হৈছে। গতিকে আমি আশা কৰোঁ যে তেখেতে যেনেধৰণে স্বেচ্ছাচাৰীতাৰে ৰাইজৰ অন্ততঃ এই অৱস্থা কৰিছে বা সেইটো কথাৰ কাৰণে ৰাইজৰ এই অৱস্থাটোৰ সৃষ্টি হৈছে। গতিকে এই অৱস্থাটো ৰাইজে চৰকাৰ আৰু স্থানীয় প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰি ইয়াক মুকলি কৰি দিব পাৰিলে অন্ততঃ ৰাইজ ইয়াৰ এই বিপদৰ পৰা উদ্ধাৰ পাব। অসম আদিত্য টিয়ক।